অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ উজ্বলি উঠিছে খটৰাগাঁৱৰ হিমাশ্ৰী চহৰীয়া। সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত পৰীক্ষাত উত্তীৰ্ণ হৈ সহকাৰী গাণনিক বিষয়াৰ ৭ নং স্থান পাবলৈ সক্ষম হৈছে দৰঙৰ ডিপিলাৰ নিকটৱৰ্তী খটৰাগাঁৱৰ হিমাশ্ৰী চহৰীয়া। খটৰাগাঁৱৰ প্ৰয়াত অৰবিন্দ চহৰীয়া আৰু নিৰুপমা চহৰীয়াৰ কন্যা হিমাশ্ৰী চহৰীয়াৰ এনে সফলতাত উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। আজি অতি খটৰা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক গংগাৰাম বৈশ্য, বিশিষ্ট সাহিত্যিক, অৱসৰপ্ৰাপ্ত শিক্ষক কমলাকান্ত ডেকা প্ৰমুখ্যে সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ উপৰি শুভাকাংক্ষী লোকসকলক হিমাশ্ৰীৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত উক্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ আগমুহূৰ্তলৈকে হিমাশ্ৰী চহৰীয়াই BSc নাৰ্ছিং হিচাপে মংগলদৈ অসামৰিক চিকিৎসালয়ত কৰ্মৰত হৈ আছিল। নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ। হিমাশ্ৰী চহৰীয়াই সদ্য ঘোষিত APSC পৰীক্ষাত এছিষ্টেণ্ট অডিট অফিচাৰ হিচাপে নিযুক্তিৰ বাবে বাছনিভুক্ত হৈছে। এই খবৰটো খটৰা সত্ৰ আৰু খটৰা গাঁওবাসীৰ কাৰণে অত্যন্ত আনন্দদায়ক বাৰ্তা, কাৰণ এই প্ৰথমবাৰৰ কাৰণে খটৰা গাঁৱৰ পৰা APSC উত্তীৰ্ণ প্ৰাৰ্থী আমি পালোঁ। খটৰা সত্ৰসমূহৰ অন্তৰ্ভুক্ত আমাৰ পৰিয়ালৰ ভিতৰতে, লগতে খটৰা গাঁৱৰ ভিতৰত এইটোৱেই হৈছে APSCৰ প্ৰথম ৰেকৰ্ড। আমি আশা কৰিছোঁ হিমাশ্ৰীৰ এই অভিলেখে আমাৰ নতুন চাম যুৱক যুৱতীক APSCৰ দৰে কঠিন পৰীক্ষা এটাত অৱতীৰ্ণ হ'বৰ কাৰণে মানসিকভাৱে উৎসাহ যোগাব। তেওঁ যথেষ্ট কষ্ট কৰি পঢ়া শুনা কৰিছিল। উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেতে যথেষ্ট সমস্যাৰ মাজেদি অৱতীৰ্ণ হৈছিল, কিন্তু আশা কৰা ধৰণে তেখেতে ফলাফল লাভ কৰিছিল। শেহতীয়াকৈ BSc নাৰ্ছিং কোৰ্চ সম্পূৰ্ণ কৰি মংগলদৈ চিভিল হস্পিটেলত তেওঁ কৰ্মৰত হৈ আছিল ষ্টাফ নাৰ্ছ হিচাপে। মাত্ৰ 2 মাহৰ পিছতে এতিয়া আমি এই শুভ সংবাদটো পালোঁ যে তেওঁ APSC উত্তীৰ্ণ হ'ল। এই খবৰটো পাই আমি গোটেই সত্ৰবাসী লগতে খটৰা গাঁওবাসী আনন্দিত হৈছোঁ। এইকাৰণেই যে আমাৰ গাঁৱৰ কাৰণে তেখেতে এটা ৰেকৰ্ড স্থাপন কৰিলে। আমি এতিয়া গৌৰৱ কৰিব পাৰিম যে খটৰা গাঁৱতো APSC উত্তীৰ্ণ পৰীক্ষাৰ্থী ওলাইছে। সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আছাম অডিট ছাৰ্ভিচৰ আণ্ডাৰত এছিষ্টেণ্ট অডিট অফিচাৰ হিচাপে 7th পজিশ্যন লাভ কৰিবলৈ সক্ষম হৈছোঁ। এইটো মোৰ কাৰণে এটা অত্যন্ত আনন্দিত হ'ব লগা খবৰ, কেৱল মোৰ বাবে নহয়, মোৰ সমগ্ৰ পৰিয়ালৰ বাবে, লগতে মোৰ অঞ্চলবাসীৰ বাবে, খটৰা সত্ৰৰ এগৰাকী বাসিন্দা হিচাপে খটৰা গাঁৱৰ কাৰণে এটা গৌৰৱৰ খবৰ, আনন্দিত হ'ব লগা খবৰ। মই খুব আনন্দিত হৈছোঁ। লগতে এই ক্ষেত্ৰত মই অকল মোৰ নিজৰ কথাকে ক'ব নিবিচাৰোঁ। মোৰ দেউতা বৰ্তমান নাই যদি মই তেখেতৰ নাম নিশ্চয় ল'ব লাগিব এই ক্ষেত্ৰত। মোৰ ঘৰৰ পৰিয়ালবৰ্গ, মোৰ অঞ্চলৰ গোটেই মানুহখিনি, মোৰ শিক্ষাগুৰু, মোৰ সহকৰ্মী, সকলোৰে পৰা মই যথেষ্টখিনি সাহস আৰু উৎসাহ পাইছোঁ। আজিৰ দিনটোত মোৰ কাৰণে সঁচাকৈ এটা ভাল লগা খবৰ। বহুখিনি ষ্ট্ৰাগলৰ পাছত মই এই পৰ্যায়ত উপনীত হ'ব পাৰিছোঁ। ইয়াতকৈ যাতে আৰু আগলৈ ভাল কৰিব পাৰোঁ, তাৰ বাবে মই সদায় চেষ্টা অব্যাহত ৰাখিম। যি মই উত্তীৰ্ণ হ'ব পাৰিছোঁ তাৰ বাবে মই সকলোৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু ভৱিষ্যতে যাতে মই এগৰাকী ভাল বিষয়া হিচাপত মই মানুহৰ বাবে কাম কৰি যাব পাৰোঁ, মই মোৰ দায়িত্ব যাতে ভালদৰে পালন কৰি যাব পাৰোঁ, তাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, আৰু মই মোৰ নিজৰ কৰ্ম সদায় ভালদৰে পালন কৰি যাবলৈ সদায় চেষ্টা কৰিম। ছোৱালীটো এনেকুৱাকৈ পাছ কৰিব বুলি ভাবিছিলোঁ মই, হ'লেও মোৰ মনৰ আশাটো পূৰণ হৈছে। দেউতাকৰো বহুত আশা কৰিছিলে, তথাপিতো দেচোন য'তে আছে তেওঁ শান্তিত থাকক, দূৰৰ পৰাই চাই থাকক। মোৰ ভাল লাগিছে, বহুত ভাল লাগিছে। পঢ়া শুনাত আগৰ পৰাই ভাল। মই তাৰমানে পঢ় বুলি ক'ব নালাগে, তাৰমানে নিজৰ ইচ্ছামতে তাই ধুনীয়াকৈ পঢ়ি থাকে, বেলেগ আৰু মনোযোগ নাই, খালি পঢ়াতে ব্যস্ত। সেইকাৰণে মই বহুত আনন্দিত হৈছোঁ। মই দেউতাক নাই যেতিয়াই, মই তাৰমানে ছোৱালীটোৱে মোক এতিয়া তাৰমানে সুখৰে এইটো কঢ়িয়াই আনিছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।